আমি যি ঘটনা শুনাফলত সংঘটিত হল, আজি আৰক্ষী আৰু জিলা প্ৰশাসনে চক্ৰান্তমূলকভাৱে ইচ্ছাকৃতভাৱে, মই কৈছোঁ এইটো ইচ্ছাকৃতভাৱে আৰু খুব সূক্ষ্মভাৱে আজি উচ্ছেদিত পৰিয়ালৰ ওপৰত যি নিৰ্মম গুলীচালনা কৰিলে আৰু যি দুজনকে মানুহ ইতিমধ্যে নিহত হ'ল আৰু এজন নিহত হোৱাৰ খবৰ আহি আছে আৰু 10জনকে মানুহ ইতিমধ্যে আহত হৈ চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। এই ঘটনাটোক আমি তীব্ৰভাৱে নিন্দা কৰিছোঁ। অসম চৰকাৰক তীব্ৰভাৱে আমি গৰিহণা দিছোঁ আৰু অসম চৰকাৰক আমি স্পষ্টভাৱে ক'ব বিচাৰিছোঁ যে এনেকুৱা ধৰণৰ হত্যালীলা চলাই আচলতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কিহৰ ৰাজ দেখুৱাব বিচাৰিছে, আচলতে কিহৰ শাসনবাদ দেখুৱাব বিচাৰিছে। এইখন চৰকাৰ আচলতে সংখ্যালঘুসকলক হত্যা কৰাৰ চৰকাৰহে বুলি আমি স্পষ্টকৈ আজি অভিযোগ উত্থাপন কৰিছোঁ। কাৰণ তেওঁলোকে কাজিৰঙাৰ পৰা আৰম্ভ কৰি বৰগুটিৰ পৰা আৰম্ভ কৰি নগাঁৱৰ পৰা আৰম্ভ কৰি আজি এই সোণাপুৰলৈকে তেওঁলোকে আমাৰ সংখ্যালঘু মানুহখিনিক, আজি যিসকল মানুহ ভূমিহীন মানুহখিনিক আজি ভূমি প্ৰদান নকৰি, তেওঁলোকক সংস্থাপনৰ ব্যৱস্থা নকৰাকে, তেওঁলোকক যি ধৰণে পুলিচ লগাই প্ৰশাসন লগাই গুলিয়াই যি মানুহক হত্যা কৰাৰ প্ৰৱণতা আৰম্ভ কৰিছে, এইটো আমি কিন্তু সহজভাৱে মানি লোৱা নাই। মই মুখ্যমন্ত্ৰীক স্পষ্টকৈ ক'ব বিচাৰিছোঁ, মুখ্যমন্ত্ৰী ডাঙৰীয়া যদি সংখ্যালঘুসকলক জীয়াই থাকিব নিদিয়ে, ভূমিহীন মানুহক ভূমি প্ৰদান কৰি যদি তেওঁলোকক বাসস্থান দিয়াৰ কোনো ব্যৱস্থা গ্ৰহণ নকৰে, যদি সংখ্যালঘুসকলক তেওঁ ভাল নাপায়, সংখ্যালঘুসকলৰ তেজই যদি তেওঁৰ খুব ভাল লাগে, সংখ্যালঘুসকলৰ তেজ পুলিচৰ দ্বাৰা গুলিয়াই হত্যা কৰি তেজটোকে যদি ভাল লাগে, তেনেহ'লে য'ত সংখ্যালঘু ৰাইজে ভূমিহীন মানুহখিনিয়ে গৰাখহনীয়াৰ কবলত পৰি বা গোষ্ঠীগত সংঘৰ্ষৰ ফলত গৃহহীন হোৱা মানুহখিনি য'ত বসবাস কৰি আছে চৰকাৰী ভূমিত গুলিয়াই হত্যা কৰি দিয়ক মুখ্যমন্ত্ৰী ডাঙৰীয়াই। একেবাৰে গুলিয়াই দিলে হ'ল, এজন দুজনকে বাৰে বাৰে গুলিয়াই হত্যা কৰি তেওঁ কি বুজাব বিচাৰিছে। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াই সম্পূৰ্ণ এটা হিটলাৰী শাসন চলাইছে আৰু সোণাপুৰত যিটো ঘটনা সংঘটিত হৈছে খুব শীতল মস্তিষ্কৰে কৰা হৈছে। আজি আমি সংবাদ মাধ্যমত দেখিছোঁ যিবিলাক কথা ওলাই আছে, তাৰ কিন্তু আমি ওলটা ছবিহে, আমাৰ হাতত যিখিনি তথ্য আৰু খবৰ আহিছে তাৰ কিন্তু ওলটা ছবিহে। কাৰণ 2 দিন হ'ল তাতে উচ্ছেদ হৈছে, কোনো ধৰণৰ তাতে প্ৰতিক্ৰিয়া হোৱা নাই। প্ৰতিক্ৰিয়া নোহোৱা অৱস্থাত আজি যেতিয়া সেই উচ্ছেদিত মানুহখিনিয়ে বিভিন্ন ঠাইত যাব বা তেওঁলোকৰ যিহেতু ঘৰ বাৰী নাই, চৰকাৰে সেই মানুহখিনিক এটা ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল যে ক'ৰবাত হয়তো তেওঁলোকক জীয়াই থকাৰ কাৰণে কিবা এটা ব্যৱস্থা কৰি দিব লাগিছিল। কাৰণ তেওঁলোকৰ ল'ৰা ছোৱালী আছে, বুঢ়া পিতৃ মাতৃ আছে, সেইখিনি মানুহকতো থকাৰ কোনো ঠাই দিব লাগিব, কাৰণ সেইটো হ'ল ভাৰতীয় নাগৰিক। তেনে ক্ষেত্ৰত সেইটো ব্যৱস্থা নকৰি আজি তেওঁলোকে উচ্ছেদ কৰা বয় বস্তুখিনি যেতিয়া ৰাস্তাৰ কাষত থৈছে, নিজৰ বয় বস্তু কিতাপ পাতিৰ পৰা আৰম্ভ কৰি খোৱা চাউল দালি ধান এইবিলাক যেতিয়া ৰাস্তাৰ কাষত থৈছে, সেইবিলাক যেতিয়া যাই প্ৰশাসনে সেইবিলাকৰ ওপৰতো যেতিয়া বলডুজাৰ চলোৱা আৰম্ভ কৰিছে, তেতিয়া ৰাইজে সেইটো বাধা প্ৰয়োগ কৰিছে যে আপোনালোকে এনেকুৱা নকৰিব, আমাক অলপ সময় দিয়ক, বৰষুণৰ দিন, গতিকে আমি স্বইচ্ছাই যিহেতু আপোনালোকে 2 দিন ভাঙিলে, গতিকে আমি এইখিনি বস্তু আঁতৰাই লৈ যাম। তেনে ক্ষেত্ৰত আৰক্ষী প্ৰশাসনে কোনো ধৰণৰ তেওঁলোকৰ অনুৰোধ বিনোধ ৰক্ষা নকৰাৰ কাৰণে তেওঁলোকে ব্লেংক ফায়াৰ কৰি দিলে। ব্লেংক ফায়াৰ কৰাৰ লগে লগে মানুহ উত্তেজিত হ'ল আৰু তেওঁলোকক ব্লেংক ফায়াৰটো নহয়, আচলতে ডাইৰেক্ট তেওঁলোকৰ যিটো ভিডিঅ' ফুটেজ আমাৰ হাতত আহি আছে, শিশুৰ পৰা আৰম্ভ কৰি বৃদ্ধালৈকে যি ধৰণে পেটৰ নাড়ী ভুৰিলৈকে তেওঁলোকে উলিয়াই দিছে, আচলতে তেওঁলোকে কোনো ধৰণৰ তাতে ব্লেংক ফায়াৰ কৰা নাই। আচলতে তেওঁলোকে টাৰ্গেট কৰি ফায়াৰ কৰি মানুহখিনিক হত্যা কৰিছে, মানুহখিনিক আহত কৰিছে। গতিকে এইটোৰ বিচাৰ মুখ্যমন্ত্ৰীয়ে অসমৰ ৰাইজক দিব লাগিব আৰু ইয়াৰ তীব্ৰ প্ৰতিবাদ আমি দিল্লীত আছো, দিল্লীতো আমি এই কথাখিনি কেন্দ্ৰীয় চৰকাৰক আমি কাইলৈৰ পৰা বিভিন্ন ঠাইত আমি জনাম কেন্দ্ৰীয় চৰকাৰক, আৰু আমি অসমত গৈ ইয়াৰ তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিম। আৰু এটা কথা স্পষ্ট কৰি দিছো, এনেকুৱা ধৰণৰ হত্যাযজ্ঞ বন্ধ কৰক অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া। আপুনি যি অসমৰ ইতিহাসত আপোনাৰ নাম লিখি থৈ যাব বিচাৰিছে, আপোনাৰ নাম কিন্তু কলা আখৰেৰে অসমৰ ইতিহাসত লিখা থাকিব। গতিকে এনেকুৱা ধৰণৰ সংখ্যালঘুসকলক যি নিধন প্ৰক্ৰিয়া আপুনি আৰম্ভ কৰিছে, এইটো বন্ধ নহ'লে কিন্তু অসমত এটা ভয়াৱহ গণতান্ত্ৰিক আন্দোলনৰ সৃষ্টি হ'ব। আৰু মই যিসকল মানুহ এতিয়া আহত হৈছে সেইসকল মানুহৰ আহু আৰোগ্য কামনা কৰিছো, নিহতৰ পৰিয়ালবৰ্গক সমবেদনা জ্ঞাপন কৰিছো। আৰু আটাইতকৈ ভয়ংকৰ কথা হৈছে যে এতিয়ালৈকে 6জনকে ব্যক্তি আহত হৈ গুলীবিদ্ধ হৈ গাঁৱৰ মাজত আছে। দুয়োফালৰ পৰা যেতিয়া পুলিচে নাকাবন্দী কৰি গাঁৱৰ মানুহক 2 দিনৰ পৰা লাইট কৰ্তন কৰি তেওঁলোকক খোৱা খাদ্যৰ পৰা কোনো বস্তু লৈ যাবলৈ দিয়া নাই, এনেকুৱা এটা গৃহবন্দী কৰি মানুহখিনিক পণবন্দী কৰি ৰাখি আজি গুলীবিদ্ধ মানুহখিনিক ওলাব দিয়াৰ পৰিৱেশ নাই। আজি আমি উচ্চপদস্থ আৰক্ষী বিষয়াৰ লগত কথা পাতি সেই গুলীবিদ্ধ মানুহখিনিক এতিয়াহে উলিয়াবৰ পৰিৱেশ এটা গঢ় লৈছে। গতিকে তেনে ক্ষেত্ৰত দেখিছো আচলতে এটা ভয়ংকৰ পৰিৱেশ তেওঁলোকে তাতে ৰচনা কৰিছে। সাধাৰণ মানুহ তেওঁলোকক নোটিছ দিছে, সাধাৰণভাৱে ভালকে কথা পাতি তেওঁলোকক উচ্ছেদ কৰিব পৰা গ'লহেঁতেন, এটা প্ৰক্ৰিয়াৰ মাজেৰে উচ্ছেদ কৰিব পৰা গ'লহেঁতেন, কিন্তু সেইখিনি নকৰি পেলাই তেওঁলোকে সম্পূৰ্ণ শীতল মস্তিষ্কৰে মানুহখিনিক কেনেকে হত্যা কৰিব পৰা যায়, মানুহখিনিক কেনেকে আহত কৰিব পৰা যায় তাৰ এটা প্লেনিং কৰি পেলাই আজি এই ঘটনাটো কৰিছে। আৰু ইতিমধ্যে আমি খবৰ পাইছো, আমি অসমৰ ডিজিপি মহোদয়ক আহ্বান জনাইছো যে বহু ছাত্ৰ ছাত্ৰীয়ে আজি স্কুলত গৈছিলে, এই ফায়াৰিং হোৱাৰ পিছত দুয়োফালে ৰাস্তা বন্ধ হোৱাৰ ফলত এই শিশু বা ছাত্ৰ ছাত্ৰীসকলে বিভিন্ন জংঘলত বা বিভিন্ন ঠাইত পলাই আশ্ৰয় ল'ব লগা পৰিৱেশ হৈছে, এতিয়ালৈকে ঘৰ যাই পোৱা নাই। গতিকে সেই মানুহখিনি যাতে নিৰাপদে নিজৰ পৰিয়ালৰ কাষত যাই পায় তাৰো ব্যৱস্থা গ্ৰহণ কৰাৰ কাৰণে আমি আহ্বান জনাইছো। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াক পুনৰবাৰ কৈছো যে আপুনি মুখ্যমন্ত্ৰীৰ গাড়ীত বহি ভূমিহীন মানুহখিনিক ভূমি প্ৰদান কৰক, ভূমিহীন মানুহখিনিক তেওঁলোকে সংস্থাপনৰ ব্যৱস্থা গ্ৰহণ কৰক। আৰু মুখ্যমন্ত্ৰীক এটা প্ৰশ্ন কৰিব বিচাৰিছো, এইখিনি মানুহক গুলিওৱাৰ আগত যিখিনি মানুহে এই দৰিদ্ৰ অশিক্ষিত মানুহখিনিক মাটি বিক্ৰী কৰিলে, ট্ৰাইবেল বেল বুলক যি কোৱা হৈছে, সেই মাটিখিনি কোনে বিক্ৰী কৰিলে কেঁচা দলিলত, সেইসকলৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীয়ে ব্যৱস্থা গ্ৰহণ নকৰে, সেইসকলৰ বিৰুদ্ধে আৰক্ষী প্ৰশাসন বা জিলা প্ৰশাসনে হস্তম নহয়।
তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা কিয় আজিলৈকে নহল? গতিকে তেওঁলোকক গ্ৰেপ্তাৰ কৰিব লাগিছিল ইতিমধ্যে। তেওঁলোকৰ ওচৰত গুলি নুফুটে মুখ্যমন্ত্ৰীৰ, তেতিয়া বন্দুকৰ গুলি কি হৈ যায়? গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়া যিসকল মানুহে এই সহজ সৰল অশিক্ষিত মানুহখিনিৰ ওচৰত ভূমি কেঁচা দলিলত বিক্ৰী কৰিলে, তেওঁলোকৰ বিৰুদ্ধে গ্ৰেপ্তাৰ কৰি তেওঁলোকক শাস্তি দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰাৰ সাহস মুখ্যমন্ত্ৰীয়ে গোটাওক। এনেকুৱা সংখ্যালঘুসকলক নিধন প্ৰক্ৰিয়া মুখ্যমন্ত্ৰীয়ে অসমত বন্ধ কৰক।